এয়া পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ নৱমাত মেডাম মেফিৰ কাৰ্যসূচীত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব চাউলুং চুকাফাৰ এক বৃহৎ প্ৰতিমূৰ্তি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৱমাত উপস্থিত হৈছে মেডাম মেফিৰ কাৰ্যসূচীত উপস্থিত হৈছে পৰম্পৰাগতভাৱে মেডাম মেফি উদযাপন কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈছে নৱমাত মেডাম মেফিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে য'ত স্বৰ্গদেউ চাউলুং চুকাফা বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাউলুং চুকাফাৰ বৃহৎ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া মুখ্যমন্ত্ৰীগৰাকী উদযাপন কমিটিৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হৈছে আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা বিশেষ ক্ষণ আৰু সেই বিশেষ ক্ষণৰ সাক্ষী হৈছে সমগ্ৰ অসমবাসী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ ইতিমধ্যে সম্বৰ্ধনা জনাইছে মেডাম মেফি টাই আহোমসকলৰ এই ধৰ্মীয় উৎসৱ পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে উদযাপন কৰা হৈছে এয়া নৱমাত বৃহৎ কাৰ্যসূচী মেডাম মেফিৰ এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ইয়াৰ পাছতে আমি ইয়াৰ পাছৰ কাৰ্যসূচীটোৰ মাজলৈ মই যাব বিচাৰিছোঁ এয়া টাই আহোমসকলে মেডাম মেফি উদযাপন কৰি উপৰি পুৰুষৰ পৰা আশীৰ্বাদ বিচৰা এক পৰম্পৰা আৰু আমি দেখুৱাইছোঁ এক বিশেষ মুহূৰ্ত এক বিশেষ ক্ষণ আৰু আজিৰ দিনটোৰ মূল কাৰ্যসূচীৰ মাজত আমি সোমাই গৈছোঁ এয়া 6 বছৰ ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকলৰ প্ৰথম স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা অতি ঐতিহাসিক সমগ্ৰ অসমবাসীৰ বাবে এয়া এই প্ৰতিমূৰ্তি স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 600 বছৰ ৰাজত্ব কৰি পৃথিৱীৰ বুৰঞ্জীত বিৰল হৈ ৰোৱা এটা জাতি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাউলুং চুকাফাৰ অৱদানক স্মৰণ কৰি সন্মান জনাই আজি এনেদৰে নৱমাত স্বৰ্গদেউ চাউলুং চুকাফাৰ এই বৃহৎ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিলে বৰ অসমৰ ভেটি গঢ়াৰ ক্ষেত্ৰত স্বৰ্গদেউ চাউলুং চুকাফাৰ যি অৱদান সেই অৱদানক আজি এনেদৰে স্মৰণ কৰা হৈছে আৰু নৱমাত এয়া বৃহৎ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে অসমত 600 বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল 600 বছৰীয়া আহোম ৰাজত্বৰ গুৰি ধৰোতা স্বৰ্গদেউ চাউলুং চুকাফা যি স্বৰ্গদেউ চাউলুং চুকাফাই অচিনা অজানা ঠাই ব্ৰহ্মপুত্ৰ উপত্যকাত
লগতনা এমুঠিমান মানুহৰ নেতা হিচাপে আহি স্থানীয় জনগোষ্ঠীসমূহৰ প্ৰতি কোনো ধৰণৰ শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ অসীম সহিষ্ণুতা আৰু সৌহাৰ্দ্য প্ৰমাণ কৰি স্থানীয় জনগোষ্ঠীসমূহৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছিল, সমৰ্থন আৰু সহযোগিতা বুটলিবলৈ সক্ষম হৈছিল আৰু এই সফলতাৰ পৰিণতিতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া অংকুৰিত হৈছে। আৰু ইতিহাসত স্বৰ্গদেউ চাওলুং চুকাফা শ্ৰেষ্ঠ সমন্বয় প্ৰতিষ্ঠাকৰ্তা হিচাপে আজি পৰিচিত। আহোম ৰাজবংশৰে ভেটি স্থাপনৰ দ্বাৰা অসমীয়া জাতি গঠনৰ বাবে এইগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক গুণানুকীৰ্তন কৰি অহা হৈছে। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন সুধীবৃন্দ, আপোনালোক সকলোকে আজি মেডাম মেফিৰ এই পবিত্ৰ থানত আপোনালোকক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু ফুৰাতাৰাক আমি প্ৰাৰ্থনা জনাইছোঁ সবাৰ উন্নতিৰ বাবে জন্মিং প্ৰদান কৰক। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ। তেখেতক আজিৰ পৰা প্ৰায় 1.5 বছৰ আগতে যেতিয়া কৈছিলোঁ যে 797 বছৰ, তেতিয়া 796 বছৰ হৈ গ'ল চাওলুং চুকাফাই অসম ভূমিত পদাৰ্পণ কৰি বৰ অসম গঢ়া, কিন্তু ৰাজ্যৰ ৰাজধানীত পূৰ্ণাবয় ভূউচ্চ এটা প্ৰতিমূৰ্তি মহান অসম গঢ়োতা আমাৰ পিতৃপুৰুষগৰাকীৰ নাই। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আচৰিত হৈছিল, কৈছে কি বিভিন্ন সাংবিধানিক পদত তোমালোকৰ জ্ঞাতি কুটুম্বৰ পৰা আদি কৰি বহু লোক বহি গ'ল, কিয় সঁচাকৈ নাই নেকি গুৱাহাটীত চাওলুং চুকাফাৰ এটা সুউচ্চ পূৰ্ণাবয় প্ৰতিমূৰ্তি? তৎক্ষণাৎ তেখেতৰ আনটাইড ফাণ্ডৰ পৰা আমাক অৰ্থ ৰাখি দিছিল আৰু এইটো 797 বছৰৰ পিছত আজি অসমৰ ৰাজধানীত প্ৰথমটো সুউচ্চ পূৰ্ণাবয় ৰাজসিংহাসনত অধিষ্ঠিত চাওলুং চুকাফাৰ মূৰ্তি। তেখেতৰ সহযোগত আমি স্থানীয় ৰাইজৰ সহযোগত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্ধাৰিত পুঁজি, মোৰ ৰাজ্যসভাৰ সাংসদৰ পুঁজি আৰু আমাৰ প্ৰায় উন্নয়ন পৰিষদৰ পুঁজিৰে আমি 1.5 কোটি টকাৰ এটা প্ৰকল্প কৰি আছোঁ, বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক উন্নয়ন। সেইখিনিৰ লগতে এগৰাকী গৌৰৱী অসমীয়া আৰু কৃতজ্ঞ আহোম হিচাপে ময়ো এগৰাকী তেখেতৰ অনুধৰ্তী হিচাপে এইকাৰণে ধন্যবাদ জনাইছোঁ। চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ পৰা আদি কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে কেৱল চাওলুং চুকাফাই নহয়, আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰদানৰ পৰা ৰংঘৰ প্ৰকল্পলৈকে লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তিৰ পৰা আমাৰ মলমসকলক সন্মান যচালৈকে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰেই বৰ অসম গঢ়োতা আহোম জনগোষ্ঠীৰ বাবে তেখেতে যিখিনি অৰিহণা যোগাইছে, এগৰাকী গৌৰৱী অসমীয়া কৃতজ্ঞ আহোম হিচাপে মই তেখেতক ধন্যবাদ জনাই ফুৰাতাৰ ওচৰত তেখেতৰ মংগলময় আৰু সফল জীৱনৰ বাবে কামনা কৰি আপোনালোকৰ সুভাষিক শুভেচ্ছা বিচাৰিছোঁ। ধন্যবাদ। এয়া মুখ্যমন্ত্ৰী মহোদয়লৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মেডাম মেফি সমিতিৰ সভাপতি মিতুল গগৈ ডাঙৰীয়া, সুনীল কুমাৰ গগৈ ডাঙৰীয়া, নবীন হাতীমৰীয়া ডাঙৰীয়া, ধ্ৰুৱ নাৰায়ণ ফুকন ডাঙৰীয়া, নিৰুদ্ধ বৰগোহাঁই ডাঙৰীয়াকে আদি কৰি আজিৰ এই পবিত্ৰ দিনটোত সমবেত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি পবিত্ৰ মেডাম মেফি উপলক্ষে মই টাই আহোম জনগোষ্ঠীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই শুভ দিনটোত বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ এই প্ৰাংগণত বৰ অসমৰ ভেটি গৰুতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। 13 শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ আগমনে অসমৰ সামাজিক সাংস্কৃতিক জীৱন তথা অসমীয়া জাতিৰ ইতিহাসত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছিল।
চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত সৈন্য সামন্ত লগত লৈ পাটকাই পৰ্বত পাৰ হৈ এই ভূখণ্ডত উপস্থিত হৈ আঘোণ মাহৰ পকা ধাননিৰ বিস্তীৰ্ণ ভূমিখণ্ড দেখি এই ঠাইখনক মুংডুন চুনখাম অৰ্থাৎ সোণৰ দেশ বুলি কৈছিল। তেওঁ সদলবদে সমতলেদি পশ্চিমৰ দিশে আগবাঢ়ি এই ভূখণ্ডত নিজৰ বসতি স্থাপন কৰিছিল। চৰাইদেউত ৰাজধানী পাতি অসমীয়া মানুহৰ এক নতুন ইতিহাসৰ পাতনি মেলিছিল। চুকাফাই অসম আগমনৰ পূৰ্বে এই অঞ্চলত মৰাণ, বৰাহী, চুতীয়া আৰু কছাৰীসকল বসতি কৰিছিল। এই ভূখণ্ডত খিতাপি লৈ এই জনগোষ্ঠীসমূহৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিলে। সকলোৰে লগত মনৰ এক সমন্বয়ৰ ভেটি নিৰ্মাণ কৰিলে আৰু সূচনা হ'ল অসমীয়া জাতীয় পৰিচয়ৰ আৰম্ভণি। আৰু আমি তেতিয়াৰ পৰা আজিলৈকে আমাৰ জাতিটোৰ এই বৰ্ণিল ইতিহাসৰ বিষয়ে আমি সকলোৱে অৱগত। আমাৰ সংঘাত, আমাৰ সম্পদ, আমাৰ উচ্চ মুহূৰ্তবোৰ আৰু কেতিয়াবা বিষাদৰ মুহূৰ্তবোৰ, এই গোটেইবিলাক আমি সকলোৱে একেলগে সাক্ষী হৈ আছোঁ। যেতিয়া আমি সঁচাকৈয়ে আমাৰ জাতিটো আগবাঢ়ে, আমি চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাওঁ আৰু জাতিটোত যেতিয়াই কষ্ট হয়, দুখ হয়, তেতিয়া আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ প্ৰচেষ্টা কৰোঁ। আমাৰ জাতীয় জীৱন আৰু বৰ অসম নিৰ্মাতা স্বৰ্গদেউ চাওলুং চুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু আমাৰ বাবে এক সৰ্বকালৰ আদৰ্শ। তেখেতৰ এটি পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি সিংহাসনত অধিষ্ঠিত হৈ থকা এই প্ৰতিমূৰ্তিটো আজি মেডাম মেফিৰ এই পবিত্ৰ দিনটোত উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত, গৰ্বিত আৰু নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰিছোঁ। আজিৰ পৰা কিছু বছৰ আগতে মই এই অঞ্চললৈ আহোঁতে বা মেডাম মেফি অনুষ্ঠানত যোগ দিবলৈ আহোঁতে আমাৰ গুৱাহাটীৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক এই সমগ্ৰ ক্ষেত্ৰখনৰ উন্নয়নৰ পৰামৰ্শ দিছিলোঁ। আমাৰ বাবে আনন্দৰ বিষয় যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ সৈতে হাতত হাত ধৰি এই ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কাম কৰিছে। মই অত্যন্ত আনন্দিত যে আজি লাহে লাহে এই ক্ষেত্ৰখন আমাৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য বৃদ্ধিৰ দিশত আগবাঢ়িছে। গুৱাহাটীলৈ তেতিয়া সেই বছৰতে মই কৈ গৈছিলোঁ যে গুৱাহাটীলৈ কোনোবা ব্যক্তি আহিলে আমি 600 বছৰীয়া আহোম বুৰঞ্জীৰ বিষয়ে জনাব খুজিলে লৈ আহি দেখুৱাবলৈ আমাৰ হাতত একোৱে নাছিল। আজি অন্ততঃ নটবমাত এই ক্ষেত্ৰখনৰ উন্নতিয়ে আমাক সেই সুবিধা প্ৰদান কৰিব। নিতুল গগৈ ডাঙৰীয়াই মোক এই ক্ষেত্ৰখনৰ বাবে এখন সম্পূৰ্ণ ক্ষেত্ৰখন সামৰি এখন ৱাল আৰু আন বিভিন্ন উন্নয়নমূলক কামৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটা আৰু মই লগ লাগি এই ক্ষেত্ৰখনৰ বাবে আৰু 2 কোটি টকা আমি অনুমোদন দিম, যাতে ইয়াৰ অভাৱ অভিযোগবোৰ আপোনালোকে পৰ্যায়ক্ৰমে দূৰ কৰিব পাৰে। পুনৰ এবাৰ মই সকলোকে মেডাম মেফিৰ আন্তৰিক শুভকামনা আৰু আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি যিসকলে এই জাতিটো নিৰ্মাণ কৰি থৈ গ'ল, সকলো পূৰ্বপুৰুষৰ প্ৰতি মই শ্ৰদ্ধা জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।
ৰাজ্যৰ যথেষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধন্যবাদ দি এইখিনি সম্ভৱ কৰি দিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ আৰু সেই ইয়া নটবমাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্ণাবয়ৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰি নিজকে গৌৰৱান্বিত বুলি অনুভৱ ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ স্বৰ্গদেউ চাওলুং চুকাফা যাৰ দূৰদৰ্শিতাৰে এক শক্তিশালী জাতি সমাজ আৰু শাসন ব্যৱস্থাৰ যুগান্তকাৰী বুনিয়াদ গঢ়ি তুলিছিল আৰু সেইগৰাকী মহান ৰজাক এনেদৰে স্মৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মেডাম মেফিৰ দিনটোত পূৰ্বপুৰুষসকলক স্মৰণ কৰি সমাজ দেশৰ মংগল কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বৰ্গদেউ চাওলুং চুকাফাৰ 15 ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমূৰ্তি উন্মোচনৰ পাছতে টাই ভাষাত গীত পৰিৱেশন কৰা হৈছে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ প্ৰদান বৰুৱাও আমি নটবমাৰ পৰা সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিষ্ণু বিষ্ণু আপোনাৰ সৈতে সংযুক্ত হৈছো আপোনালোকে নিশ্চয় দেখা পালে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিমূৰ্তি উন্মোচন কৰি তললৈ নামি আহিছে আৰু যিসকল ইয়াত জনগোষ্ঠী লোক আছে তেওঁলোকৰ সৈতে বাৰ্তালাপত মিলিত হৈছে সমান্তৰালভাৱে ইয়াত কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছো মুখ্যমন্ত্ৰীৰ সৈতে চেলফি উঠাত ব্যস্ত হৈছে একাংশ লোক তেওঁলোকে মুখ্যমন্ত্ৰীৰ সৈতে চেলফি উঠিছে আৰু মুখ্যমন্ত্ৰীও খুব আনন্দৰে তেওঁলোকৰ সৈতে চেলফি উঠোৱা দেখিবলৈ পোৱা গৈছে বাৰ্তালাপত মিলিত হৈছে তেওঁলোকেও এই মুহূৰ্তত আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰী আগবাঢ়ি আহিছে ইয়াক পুনৰ চেলফি উঠিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা আমাৰ সকলোৰে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নটবমাত উদ্বোধন কৰিছোঁ এটা গৌৰৱৰ দিন সৌভাগ্যৰ দিন কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতি আৰু আমাৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই পবিত্ৰ দিনটোত আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে তেওঁলোকে এতিয়াৰ পৰা এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰে কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি
তাৰমানে চাউলুং চুকাফাৰ বৰ অসমখন নহয়, নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ, আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। এতিয়া প্ৰথম কথা যে এই মই আজি মেডাম মেফিৰ দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই। খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম, নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই। ইয়াতে মই ভাবো যে ইয়াতে আমি ৰাজনৈতিক কথা বতৰা পতা বা উত্তৰ দিয়াটো বহুত সমীচীন নহ'ব। দিনটো মোৰ কেইবাটাও অনুষ্ঠান আছে, দিনটোত মোক 5-6 বাৰ লগ পাব, বেলেগ অনুষ্ঠান সকলোৱে আপোনালোকে শুনিলে চলি। হয়, বিষ্ণু, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানে আমি উন্মোচন কৰিছোঁ তথ্য সম্বলিত এই বিশেষ সুবিধা প্ৰদান কৰি অসমীক আটক ধুনীয়াকৈ সজাই তুলিবলৈ সক্ষম হোৱা সৰ্বকালৰ জননেতা, জনপ্ৰিয়তাৰ শিখৰত অৱতীৰ্ণ কৰা আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে যুৱ মন্ত্ৰী আহোম গৌৰৱ শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা দেৱক আৰু লগতে প্ৰধান বৰুৱাদেৱক আমি অসমবাসীৰ হৈ আহোম সম্প্ৰদায়ৰ জ্ঞাতিবৰ্গ হৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি এৰি দিব বিচৰা নাই, সকলো ৰাইজৰ মৰম চেনেহ আদৰ লাভ কৰি তেখেতো আমাৰ মাজৰ পৰা যাব বিচৰা নাই। খুব ভাল লাগিছে, এটি খুব সুন্দৰ মুহূৰ্ত, এটি ঐতিহাসিক মুহূৰ্ত। আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত আহি উপস্থিত।